নমস্কাৰ। 20 ফেব্ৰুৱাৰী বৃহস্পতিবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি বৃশ্চিক ৰাশি, বিশাখা নক্ষত্ৰ, অষ্টমী তিথি, কৃষ্ণপক্ষ, ধ্ৰুৱযোগ চলিব। আহক প্ৰথমে আহিব মেঘ ৰাশি। ৰঙা ৰং 9 সংখ্যা, 1টাৰ পৰা 2টা 20 অলপ চাই চিতি ল'ব। আপুনি আজি এগ্ৰেছিভ থাকিব, শৰীৰ ভাল থাকিব। ভ্ৰমণৰ দিশত বৰ ভাল নহ'ব। সন্তান সুখত বাধা দেখা যায়, অলপ অবাধ্য। চাকৰিত কৰ্মত পজিটিভ থাকিব। কাম কাজ ভাল হ'ব, দায়িত্ব ল'ব। কথা বতৰা সন্মুখত থাকি ক'ব। অফিচ আদিত এক্টিভ থাকিব। ব্যৱসায় দিশত ভালেই হ'ব। আইনী কৰ্মত ভোগাব পাৰে। বন্ধু এৰি চলিব। দাম্পত্য জীৱনত ভাল। পাৰিবাৰিক সুখত বাধা দেখা যায়। জ্ঞাতি শত্ৰুতা আছে। বিদ্যাৰ ক্ষেত্ৰত ভাল, কথা বেছি ক'ব। আপুনি বুজা পৰাত কোনো ভুল হ'ব পাৰে, এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। এতিয়া আহিব বৃষ ৰাশি। আকাশী ৰং 3 সংখ্যা, 12টা 30ৰ পৰা 2টা অলপ চাই চিতি ল'ব। অলপ চাই চিতি চলাৰ দিন। বাধা বিপত্তি থাকিব। কৰ্মক্ষেত্ৰত আনে খং-ৰাগ তোলাব পাৰে। খং-ৰাগ দমাই ৰাখিব। আইনী কৰ্মত ভাল। অৰ্থক্ষেত্ৰত বৰ ভাল দেখা নাযায়। শৰীৰ মোটামুটি ভালেই। পাৰিবাৰিক দিশ বৰ ভাল নহয়। আনৰ সহায় নাপাব পাৰে। চলা ফিৰাত অলপ সাৱধান হ'ব। এতিয়া আহিব মিথুন ৰাশি। 9 সংখ্যা, সেউজীয়া ৰং, 12টাৰ পৰা 2টা 10 অলপ চাই চিতি ল'ব। আপুনি টাৰ্গেট কৰি কাম কাজ কৰিব। আনক বেছি পাত্তা নিদিব। কৰ্মক্ষেত্ৰত আপোনাৰ কথা কোৱাত প্ৰব্লেম ৰৈছে। খৰচ পাতি বাঢ়িব। শৰীৰ মোটামুটি ভাল। জ্ঞাতিৰ লগত সম্পৰ্ক ভাল নহয়। কোনো ক্ষেত্ৰত আপোনাৰ ধৈৰ্যচ্যুতি হ'ব পাৰে। কোনো ক্ষেত্ৰত আপুনি খৰধৰ নকৰিব। সন্তান বিদ্যা আদিত ভাল। এতিয়া আহিব কৰ্কট ৰাশি। বগা ৰং 2 সংখ্যা, 12টাৰ পৰা 2টা 10 অলপ চাই চিতি ল'ব। শৰীৰ ভাল থাকিব। কৰ্মক্ষেত্ৰত চাপ আছে। পৰিস্থিতিৰ বিৰুদ্ধে ৰৈছে। ব্যৱসায় দিশত বৰ ভাল নহয়। কাম কাজ বৰ ভাল নহ'ব। আনে নানাভাৱে প্ৰব্লেম দিব পাৰে। আইনী কৰ্মত ভাল। দাম্পত্য জীৱনত ভালেই। বিদ্যাৰ ক্ষেত্ৰত খেয়াল ৰাখিব। আপুনি ধীৰ স্থিৰ থাকিব। কোনো ক্ষেত্ৰত নাৰ্ভাছ নহ'ব। আনক দেখনদাৰী আদি নকৰিব। এতিয়া আহিব সিংহ ৰাশি। সোণালী ৰং 7 সংখ্যা, 12টা 30ৰ পৰা 2টা অলপ চাই চিতি ল'ব। শৰীৰ পৰিয়ালৰ লক্ষ্য ৰাখিব। কথা কোৱাৰ দিন নহয়। কিছু বাধা বিপত্তি দেখা যায় দিনটোত। নিজে চেষ্টা খাটনি কৰিব। ব্যৱসায় দিশত ভাল হ'ব। আইনী কৰ্মত অলপ চাই চিতি ল'ব। আপুনি নিজৰ মতে চলিব। দাম্পত্য জীৱনত মোটামুটি। প্ৰেমৰ দিশত ভাল নহয়। বন্ধু এৰি চলিব। সন্তান বিদ্যা ভাল। নিজৰ ওপৰত প্ৰত্যাশা ৰাখিব। কিছু বিষয়ত আপোনাতকৈ সৰু লোকৰ লগত চলিব। যিকোনো ক্ষেত্ৰত হ'ব পাৰে। বয়সত সৰু, কৰ্মত সৰু আদি আনে আপোনাক ব্যৱহাৰ কৰিব পাৰে। লক্ষ্য ৰাখিব।
এতিয়া আহিব কন্যা ৰাশি, সেউজীয়া ৰং, 6 সংখ্যা, 12:30 পৰা 2টাত অলপ চাই চিতি ল'ব। আপুনি আজি উপস্থিত বুদ্ধি খটাব, কৰ্মত সকলোতে থাকিব, আনক নিয়ন্ত্ৰণ কৰিব, দিন পজিটিভ থাকিব, ব্যৱসায় দিশত ভাল হ'ব, দাম্পত্য জীৱনত মোটামুটি থাকিব, সন্তান অলপ খিয়াল ৰাখিব, সন্তানৰ শৰীৰো হ'ব পাৰে মতিগতিৰ ওপৰত, আপুনি খৰধৰ নকৰিব, চলা ফিৰাত অলপ সাৱধান হ'ব। এতিয়া আহিব তুলা ৰাশি, অৰেঞ্জ কালাৰ, 8 সংখ্যা, 12:30 পৰা 2:30 অলপ চাই চিতি ল'ব। কৰ্মক্ষেত্ৰত জামালা ৰৈছে, নানা সমস্যা দেখা যায়, কিছু অযোগ্য লোকে দিগদাৰ দিব পাৰে, ব্যৱসায় দিশত মোটামুটি, পৰিস্থিতি আপোনাৰ বিৰুদ্ধে ৰৈছে, কিছু চাপ থাকিব, বদনাম আদি হ'ব পাৰে, আইনী কৰ্মত ভাল, শৰীৰ মোটামুটি ভালেই, দাম্পত্য জীৱনত বৰ ভাল নহয়, প্ৰেমৰ দিশত ভাল, পাৰিবাৰিক দিশ ভাল দেখা নাযায়, বেছি লোকক লগত নল'ব, কিছু ক্ষেত্ৰত গোপনীয়তা বজাই ৰাখিব, ৰিস্ক নল'ব। এতিয়া আহিব বৃশ্চিক ৰাশি, ৰঙা ৰং, 6 সংখ্যা, 12:30 পৰা 2টা অলপ চাই চিতি ল'ব। আপুনি এগ্ৰেছিভ থাকিব, শৰীৰ পৰিয়ালৰ লক্ষ্য ৰাখিব, আপুনি কৰ্মত সফলতা পাব, ডাঙৰৰ সহায় পাব, দিন ভালেই, ব্যৱসায় দিশত বৰ ভাল নহ'ব, বিবাদ আদি হ'ব পাৰে, অফিচ কৰ্মত ভাল হ'ব, আইনী কৰ্মত ভাল, আপোনাৰ ৰিলেশ্যনত গণ্ডগোল ৰৈছে, দাম্পত্য জীৱনত ভাল নহয়, সন্তানক লৈ ভোগান্তি হ'ব পাৰে, আৱেগ আদিয়ে আপোনাক ভোগাব পাৰে, আনৰ পৰামৰ্শত নচলিব, যান বাহন অলপ সাৱধানে চলাব। এতিয়া আহিব ধনু ৰাশি, ৰঙা ৰং, 8 সংখ্যা, 12:30 পৰা 2:10 অলপ চাই চিতি ল'ব। দিন মোটামুটি থাকিব, শৰীৰ ভাল, আপোনাৰ শত্ৰুতা থাকিব, সাৱধান থাকিব, আনে সুযোগ ল'ব, মানসিক শান্তি নাপাব, দুশ্চিন্তা বাঢ়িব পাৰে, অৰ্থ ক্ষেত্ৰত সমস্যা দেখা যায়, কৰ্মক্ষেত্ৰত নৰ্মেল থাকিব, ভ্ৰমণৰ দিশত ভাল, যিকোনো জামালা বাঢ়িব পাৰে, খাটনি বাঢ়িব, ব্যৱসায় দিশত ভাল, উন্নতি হ'ব, নিজৰ কনফিডেন্স ৰাখিব, আইনী কৰ্মত সমস্যা আঁতৰিব, দাম্পত্য জীৱনত অশান্তি ৰৈছে, পৰিয়ালৰ বৰ বেছি সহায় নহয়, আনে মানসিক চাপ দিব, সন্তানৰ দিশ ভালেই, আনে আপোনাৰ ওপৰত ভৰসা কৰিব পাৰে, টকা ধাৰলৈ নিদিব, খং ৰাগ দমাই ৰাখিব। এতিয়া আহিব মকৰ ৰাশি, সেউজীয়া ৰং, 8 সংখ্যা, 12টাৰ পৰা 2:10 অলপ চাই চিতি ল'ব। দিন মোটামুটি, শৰীৰ ভালেই, কৰ্মক্ষেত্ৰত ভাল, ব্যৱসায় দিশত ভালেই দেখা যায়, ভ্ৰমণৰ ক্ষেত্ৰত অলপ নজৰ ৰাখিব, সন্তানৰ শৰীৰ লক্ষ্য ৰাখিব, ভাগ্যৰ সহায় পাব, নিজৰ ভেলু বঢ়াব, মানসিক চাপ থাকিব, আপুনি ভবা মতে কাম হ'ব, বিদ্যাৰ ক্ষেত্ৰত ভাল, দাম্পত্য জীৱনত মধ্যমীয়া, আনে আপোনাক হিংসা কৰিব পাৰে, লক্ষ্য ৰাখিব, জ্ঞাতিৰ লগত সম্পৰ্ক ভাল কৰক, মানসিকভাৱে দৃঢ়তা ৰাখিব, আইনী কৰ্মত ভাল, কথা বতৰা অলপ চাই চিতি ক'ব, খৰচ পাতি বাঢ়িব, বন্ধুৰ পৰা সাৱধান হ'ব। এতিয়া আহিব কুম্ভ ৰাশি,
যিকোনো লাইট কালাৰ ব্যৱহাৰ কৰিব, ব্লেক কালাৰ এভইড কৰিব। 4 সংখ্যা 12টা 20ৰ পৰা 2টা 10 অলপ চাই চিতি ল'ব। দিন মধ্যমীয়া, শৰীৰ মোটামুটি ভাল, ভ্ৰমণ আদি কৰিব পাৰে, ব্যৱসায় দিশত ভালেই, ওপৰ মহলৰ সহায় পাব। দাম্পত্য জীৱনত অশান্তি ৰৈছে, যিকোনো মতানৈক্য হ'ব পাৰে, পৰিয়ালৰ সময় দিয়ক। কৰ্মক্ষেত্ৰত ভালেই, গতানুগতিকভাৱে থাকিব। আইনী কৰ্মত সমস্যা দেখা নাযায়। বিদ্যাৰ ক্ষেত্ৰত মনোযোগ বঢ়াব। অৰ্থৰ ক্ষেত্ৰত ভাল, নিজৰ ক্ৰিয়েটিভিটি দেখাব, এক্টিভ থাকিব, ৰিলেক্স থাকিব, অহংকাৰ আদি নকৰিব। কিছু জ্ঞাতি শত্ৰুতা দেখা যায়। এতিয়া আহিব মীন ৰাশি। ৰঙা ৰং 9 সংখ্যা 12টা 40ৰ পৰা 2টা অলপ চাই চিতি ল'ব। দিন মোটামুটি ভাল, কৰ্মক্ষেত্ৰত ভালেই দেখা যায়। শৰীৰ নজৰ ৰাখিব। ব্যৱসায় দিশত ভাল, আপুনি টাৰ্গেট লৈ কাম কাজ কৰক। ৰিস্ক ল'ব পাৰে, এক্টিভ থাকিব, খৰখেদা কৰিব। বিদ্যাত বৰ ভাল নহয়, মনোযোগ দিয়ক। প্লেনিং কৰি কাম কাজ কৰক, নিজৰ কনফিডেন্স ৰাখিব। দাম্পত্যত অশান্তি, আপোনাৰ খাটনি বাঢ়িব। ভ্ৰমণৰ দিশত ভালেই, কথা বতৰা ক'ব মিঠা, নিজৰ ভেলু বঢ়াব, ধৈৰ্য ৰাখিব। যিকোনো সমস্যা সমাধান কৰক, ভাল হ'ব। নতুন কিছু জানিব পাৰিব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।